খন্তেক সময় পূৰ্বে গোৱালপাৰাৰ পাইকানত যিসকল উচ্ছেদিত লোক আছিল সেই উচ্ছেদিত লোকসকলক অসম চৰকাৰৰ ভেৰণীয়া পুলিচ বাহিনীয়ে গুলীয়াই দুজনকৈ মানুহক হত্যা কৰিছে আৰু কেইবাজনো মানুহ ইতিমধ্যে চিৰদিনৰ কাৰণে ঘূণীয়া হ'বলগীয়া হৈছে। গতিকে এই কাৰ্যক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী আচলতে এইসকল পুলিচ কৰ্মচাৰী নহয়, পুলিচ বাহিনী নহয়, মুখ্যমন্ত্ৰীৰ ভেৰণীয়া গুণ্ডা বাহিনী আচলতে পুহি ৰাখিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিকোনো কাম কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। আচলতে পুলিচে আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব লাগে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে পুলিচে আইন শৃংখলা নিয়ন্ত্ৰণ কৰাৰ সলনি তেওঁলোকে আইন শৃংখলা বিঘ্নিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাম কৰি আছে। আমি তাকেই কৈছোঁ যে এইসকল আচলতে অসমৰ পুলিচ বাহিনী নহয়, অসম চৰকাৰৰ নিৰাপত্তাৰক্ষী নহয়, এইবিলাক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভেৰণীয়া গুণ্ডা বাহিনী। মুখ্যমন্ত্ৰী আচলতে পুলিচ বাহিনী নহয়, ভেৰণীয়া গুণ্ডা বাহিনী আচলতে তেওঁ পুহি ৰাখিছে। এইসকল গুণ্ডা বাহিনীৰ জৰিয়তে অসমৰ সংখ্যালঘু মুছলমানসকলক নিধন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা গ্ৰহণ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক সাৱধান কৰি দিছোঁ যে আজি যি হত্যাকাণ্ড মুখ্যমন্ত্ৰীয়ে সংঘটিত কৰিলে নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত এইসকল মানুহক হত্যা কৰা হৈছে। গতিকে এয়াই যাতে অসমত যাতে মুছলমানসকলৰ ওপৰত হত্যাযজ্ঞ চলোৱা শেষ আৰু অন্তিম ঘটনা হয়। ইয়াৰ পিছত যদি মুখ্যমন্ত্ৰীয়ে এনেধৰণে যদি সংখ্যালঘু কোনো মানুহক ভেৰণীয়া পুলিচ বাহিনীৰ দ্বাৰা যদি গুলীয়াই হত্যা কৰে, অসমৰ লাখ লাখ সংখ্যালঘু মুছলমান মানুহ ৰাজপথলৈ ওলাই আহিব। আৰু অসমত বৰ্তমান যি শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, মুখ্যমন্ত্ৰীয়ে নিজেই অসমৰ শান্তিৰ পৰিৱেশ বিঘ্নিত কৰাৰ কাৰণে কাম কৰি আছে। আপোনালোকে সৰ্বজন বিদিত যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এজেণ্ডা লৈ মুখ্যমন্ত্ৰীয়ে অসমখনক অশান্ত কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে, এটা চক্ৰান্ত কৰিছে। মুখ্যমন্ত্ৰীয়ে মুছলমান আৰু হিন্দুসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে। গতিকে এই পৰিকল্পনা আমি কোনোপধ্যেই মুখ্যমন্ত্ৰীক আমি সফল হ'বলৈ নিদিওঁ। অসমৰ সকলো স্তৰৰ সংখ্যালঘু মুছলমানসকলক সংযম হৈ থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁলোকে যাতে শান্তি সম্প্ৰীতি কোনো কাৰণতে যাতে বিঘ্নিত নকৰে। অসমৰ সকলো মুছলমান মানুহ, সকলো ধৰ্মাৱলম্বী মানুহ যাতে শান্তিপ্ৰিয় মানুহ, এইসকল মানুহ যাতে শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে বিভিন্ন দল সংগঠন বুদ্ধিজীৱী মহলে যাতে কাম কৰে। মুখ্যমন্ত্ৰীৰ যি নিকৃষ্ট ৰাজনীতি, মুখ্যমন্ত্ৰীৰ যি বলিয়ালি, সেই বলিয়ালি যাতে কোনোপধ্যেই যাতে বাস্তৱায়িত কৰিব নোৱাৰে। অসমত যাতে কোনো ধৰণৰ 83ৰ নিচিনা আৰু এটা সংঘাত যাতে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে সকলো স্তৰৰ মানুহ সজাগ আৰু সতৰ্ক হৈ থকাটো আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে আজি যিসকল মানুহক গুলীয়াই হত্যা কৰিলে তেওঁ ভেৰণীয়া পুলিচ বাহিনীৰ দ্বাৰাই, সেই হত্যা কৰা দুজন মানুহক আমি তেওঁৰ নিকটাত্মীয় পৰিয়াললৈ 15 লাখকৈ টকা ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। আৰু যিসকল মানুহ পুলিচৰ গুলীত ঘূণীয়া হ'বলগীয়া হ'ল চিৰদিনৰ কাৰণে, তেওঁলোকৰ নিকটাত্মীয়লৈ অন্ততঃ 10 লাখকৈ টকা এককালীন সাহায্য দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ইয়াৰ পিছত আৰু সংখ্যালঘুসকলৰ ওপৰত যাতে কোনো ধৰণৰ টাৰ্গেট নলয়, সংখ্যালঘুসকলক মানুহক যাতে গুলীয়াই হত্যা কৰাৰ কাৰণে যাতে পৰিকল্পনা নকৰে। আজি আমি দেখিবলৈ পাইছোঁ যে এই যি দুজন মানুহক গুলীয়াই হত্যা কৰা হৈছে, তেওঁলোকক পোনপটীয়াকৈ গুলীয়াইছে। যদি ক'ৰবাত তাত আইন শৃংখলা বিঘ্নিত হৈছিলে, এইসকল মানুহক হয়তো বা ব্লেংক ফায়াৰ কৰিব পাৰিলেহেঁতেন, পুলিচে শূন্যলৈ গুলী চলাব পাৰিলেহেঁতেন বা তেওঁলোকৰ ভৰিত গুলীয়াব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেওঁলোকক চিধাই এইসকল মানুহক হত্যা কৰাৰ পৰিকল্পনাৰে আচলতে গুলীয়া হৈছে। এই কথাটো তেওঁলোকক গুলী কৰাৰ যিটো ধৰণ, সেই ধৰণত স্পষ্ট হৈ পৰিছে। গতিকে আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংযত হ'ব লাগে। তেওঁ যিহেতু আইন শৃংখলা ৰক্ষাৰ সৰ্বপ্ৰধান ব্যক্তি অসমৰ, গতিকে তেওঁ যাতে এইসকল মানুহৰ কাৰণে যাতে চিন্তা কৰে, অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰি অসমৰ পৰিস্থিতি যাতে কোনো কাৰণতে বিঘ্নিত নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।